আমি আজি জিতেন চেতিয়া ককাইদেউৰ ঘৰত তিনিজন ককাই ভাই আছে দেই। আপোনাৰ নামটো কি আছিলে? যোগেন চেতিয়া। যোগেন চেতিয়া। আৰু আপোনাৰ নাম? ধীৰেন চেতিয়া। তিনিজন ককাই। এতিয়া এইফালে যোগেন, জিতেন, এইফালে ধীৰেন। মামনি। আপোনাৰ বাইদেউ বা চাৰিটা পৰিয়ালৰ মানুহক লগ পালোঁ। লগত মানুহজনী জিতেন চেতিয়া ককাইদেউৰ মানুহজনীক লগ পালোঁ, অৰ্থাৎ গুণগুণৰ মাকক লগ পালোঁ। তাৰপিছত গুণগুণতকৈ ডাঙৰজনীক লগ পালোঁ, দুলুমণি। তাৰপিছত গুণগুণক লগ পালোঁ। আৰু তোৰ নামটো কি? তই নহয় বাৰু। ঘৰৰ মানুহখিনিক চিনাকি কৰি দিলোঁ। খুব ধুনীয়াকৈ এসাঁজ ভাত খালোঁ, হাঁহ মাংস কোমোৰাৰে সৈতে, লগত মুগা লেটা। এই লেটা খাই মই বহুত ভাল পাওঁ। অসমীয়া জাতিৰ এটা অতি উত্তম খাদ্য। সেই লেটাৰে সৈতে ভাত খালোঁ। আৰু আজি প্ৰথমবাৰৰ কাৰণে আচলতে অলপ বেছিকৈ সাজ পানী খালোঁ। কেতিয়াও জীৱনত সাজ নাখাওঁ, মদটো নাখাওঁৱেই, কেতিয়াও সাজো নাখাওঁ। কিন্তু আজি মই ভাবিলোঁ আজি আমাৰ ৰহি, আমাৰ সাজৰ যিটো একদম কলহৰ পৰা এনেকৈ বেকা কৰি দিয়াটো, চেপাৰ আগতে চাউলটো চেপি দিয়াৰ আগতে ঔষধ হিচাপে আজি খালোঁ। এইকাৰণে খালোঁ, যি অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই শেষ কৰিব খুজিছে, সেই জাতিটোৰ কি যে এটা জীৱন যাত্ৰা। মুগা লেটা, হাঁহ মাংস, কোমোৰা, সাজ পানী, লোকলাও, মানে এই গোটেইবিলাকৰ আমাৰ যিটো জীৱন যাত্ৰা, সেই জীৱন যাত্ৰাটো ধ্বংস কৰিবলৈ লৈছে। আৰু তাৰ প্ৰতিবাদ কল্পে জীৱনত প্ৰথমবাৰৰ কাৰণে আজি অকণমান সাজ পানী খালোঁ, সাজ লোকলাও। তো মই অসমৰ সকলো ৰাইজক, কোনো মানুহৰ ঘৰ ভঙাটো আমি কেতিয়াও পচন্দ নকৰোঁ। কোনো মানুহৰ ঘৰ ভঙাটো, এটা ঘৰ বনাবলৈ কিমান কষ্ট, এই ঘৰটো কিমান কষ্ট কৰি বনাইছে জিতেন ককাইদেউ। সেই ঘৰটো যদি কোনোবাই ভাঙি দিয়ে, তেওঁ পাৰিব নেকি আৰু উঠাব? জীৱনৰ কাৰণে তেওঁ পিছুৱাই গুচি যাব। সেইকাৰণে মই এনেকুৱা অন্যায় কাম বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আজি এই লাইভটোৰ জৰিয়তে, এই আলোচনাটোৰ জৰিয়তে মই অসম চৰকাৰক আকৌ এবাৰ দাবী জনাইছোঁ, আমাৰ উচ্ছেদ বন্ধ কৰক। যিসকলক উচ্ছেদ কৰিলে ক্ষতিপূৰণ দিয়ক। যিবিলাকৰ ঘৰ ভাঙিলে ঘৰ এটা দিয়াৰ ব্যৱস্থা কৰক। আৰু যাৰ যিমান মাটি নষ্ট কৰিলে সিমান মাটি, আকৌ সিমান পৰিমাণৰ মাটি বেলেগ ঠাইত হ'লেও দিয়াৰ ব্যৱস্থা কৰক। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই যোৱা পৰহি দিনা নিজেই লগ ধৰি কথাখিনি কৈ আহিছোঁ। এতিয়া ইয়াৰ পৰা গৈ খুব ভালকৈ কথাখিনি হেৰি কৰি আপোনাৰ হাঁহিত লাগিব। এইটো ডাঙৰ কথা। আমাৰ আপুনি সৰু নেকি? এখেত সৰু। আমাৰ মানে গুণগুণৰ মানে দদাই হেৰি যোগেন, ধীৰেন ককাইদেউৰ গোটেই কঠীয়া কিমান পাৰিছিলে? কঠীয়া কিমান হ'ব? 2 কঠা কঠীয়া ৰুবলৈ মোটামুটি 2 পুৰা মাটি ৰুব পাৰিবনে নোৱাৰে? 2 পুৰা মাটি ৰুব পাৰিব। 2 পুৰাতকৈ বেছি মাটি, 2 পুৰাতকৈ বেছি মাটি, 3 পুৰা মাটি, 12 বিঘা মাটি ৰুব পাৰিব। 12 বিঘা মাটিৰ কঠীয়া হিমন্ত বিশ্ব শৰ্মাই আমাৰ খিলঞ্জীয়া মানুহৰ খতম কৰি দিছে। কচু গ'ল, বেঙেনা গ'ল, জাতিলাও গছ গ'ল, কোমোৰা গছ গ'ল। আজি যি হাঁহৰ লগত কোমোৰা খালোঁ, সেই গছো আজি কাটি দিলে। বাইদেউ, আমি আপোনালোকৰ লগত আছোঁ। অখিল গগৈ আছে, ৰাইজৰ দল আছে, ডাক্তৰ হৰিকন্ত, আমাৰ ভাইচ প্ৰেচিডেণ্ট, সিও আহিছে। আমি সকলোৱে মিলি অসমখন নতুনকৈ গঢ়িব লাগিব। 26ত বিজেপি চৰকাৰখন খেদিব লাগিব। সিহঁতৰ উৎপাত বেছি হৈছে, বহুত বেছি হৈ গৈছে এটা। আমাৰ খিলঞ্জীয়া মানুহৰ গাত হাত দিয়ে। এইখিনি মানুহ কংগ্ৰেছী মানুহ আছিল ন? ঠিক আছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা এটা সুন্দৰ খাদ্য, আজি এভিক্টেড পৰিয়াল এটাই এনেকৈ ইমান সুন্দৰ খাদ্য খোৱাৰ কাৰণে মই আকৌ এবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু গুণগুণটোক মই সদায় সাহসী হৈ থাকিবলৈ, দুলুমণিটোক মই সদায় সাহসী হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আশা কৰোঁ আমি এখন নতুন অসম, ভাল অসম এখন এদিন বনাম, য'ত প্ৰত্যেকজন মানুহৰ কামৰ মূল্য থাকিব, কোনেও কাৰো ঘৰ নাভাঙিব। ঘৰ ভঙাটো অসুৰৰ লক্ষণ, ভাল মানুহৰ লক্ষণ। মানুহে জীৱন জুৰি কষ্ট কৰি কেইবাটাও পিঢ়ি, কেইবাটাও আপোনাৰ প্ৰজন্ম, কেইবাটাও পুৰুষ কষ্ট কৰি এটা ঘৰ বনায়, আৰু তাৰপিছত একদিনতে 2 নম্বৰী পলিটিচিয়ান এটাই ঘৰটো ভাঙি দিয়ে। নহ'ব, এইটো বন্ধ হ'ব লাগে। অসুৰৰ প্ৰবৃত্তি, এইটো অসুৰৰ প্ৰবৃত্তি। ধন্যবাদ। জয় অসম।